আজি অসমৰ সুদক্ষ মুখ্যমন্ত্ৰী কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৃঢ় পদক্ষেপত আজি চৰকাৰীভাৱে চৰকাৰী মূল্যত চৰকাৰী এজেন্সিৰ যোগেদি কৃষকৰ উৎপাদিত ফসল কিনাৰ ব্যৱস্থা কৰিছে বা কৃষকক বিক্ৰী কৰাৰ ব্যৱস্থা পাইছে। শেহতীয়াভাৱে ৰাজ্য চৰকাৰে আৰু এক সিদ্ধান্ত গ্ৰহণ কৰিছে যে ধানৰ ক্ষেত্ৰত ৰাজসাহাৰ্য 250 টকা নিম্নতম সহায়ক মূল্যৰ উপৰিও 250 টকা দিয়াৰ এটা চিন্তা চৰ্চা কৰিছে। একেদৰে সৰিয়হৰ ক্ষেত্ৰতো 500 টকাকৈ ৰাজসাহাৰ্য প্ৰদান কৰাৰ চিন্তা কৰিছে। নিশ্চিতভাৱে অসমৰ কৃষকৰ বাবে এইটো এটা ঐতিহাসিক সিদ্ধান্ত। আমি কৃষক সংগঠন হিচাপে এই পদক্ষেপক আদৰণি জনাইছোঁ। একেদৰে সুসংগঠিত ৰূপত আজি যিবিলাক কৃষক উৎপাদক সংস্থা আছে, কৃষক উৎপাদক যিবিলাক কোম্পানী আছে, এই 500 কোম্পানীক 10 লাখকৈ দিয়াৰ যিটো প্ৰস্তাৱ আৰু ইতিমধ্যে অনুমোদন হৈছে, এই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। ইয়াৰ উপৰিও আমাৰ কৃষকৰ যিটো মূল সমস্যা আপোনালোকে জানে, সংবাদ মাধ্যমৰ সকলো ৰাইজে জানে, আমাৰ কৃষকৰ মূল সমস্যাই হৈছে তেওঁলোকৰ উৎপাদিত ফসল বিক্ৰী কৰাৰ কাৰণে এখন উপযুক্ত বজাৰ। আজিৰ চৰকাৰে এখন বজাৰ দিবলৈ সক্ষম হৈছে। কৃষকৰ উৎপাদিত ফসল আজিৰ তাৰিখত বিদেশলৈ ৰপ্তানি হৈছে। অসমৰ কৃষকক সন্মান জনাই কাজি নেমু জাতীয় ফল হিচাপে ঘোষণা কৰিছে। আৰু আমাৰ যিসকল ক্ষুদ্ৰ খেতিয়ক আছে, ক্ষুদ্ৰ খেতিয়ক যিসকলে তেওঁলোকৰ শাক পাচলি উৎপাদন কৰে, কুশস্যত তেওঁলোকে লাও, জিকা, ভোল, মূলা, আপোনাৰ কেৰেলা এইবিলাক প্ৰডাকশ্যন কৰে আৰু তেওঁলোকে এখন ওচৰৰ বজাৰত তেওঁলোকৰ উৎপাদিত ফসল বিক্ৰী কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহে। আজি নিশ্চিতভাৱে চৰকাৰে ঘোষণা কৰিছে, সিদ্ধান্ত লৈছে যে খুচুৰা যিবিলাক কৃষক আছে, যিবিলাক খুচুৰা আমাৰ ব্যৱসায়ী আছে, সৰু সৰু ব্যৱসায়ী আছে বা আমাৰ কৃষক যিয়ে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বজাৰলৈ বিক্ৰী কৰিবলৈ নিয়ে, তেখেতসকলক কৰ ৰেহাই দিয়াৰ যিটো ব্যৱস্থা কৰিছে, ই অত্যন্ত আদৰণীয়। মই ভাবোঁ নিশ্চিতভাৱে কৃষক লাভান্বিত হৈছে, কৃষক উৎসাহিত হৈছে। সেইকাৰণে আমি অসম কৃষক পৰিষদে সকলো কৃষকক জনাব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি যে পথাৰতে আছে বল, পথাৰতে আছে বল।